মূল কথা হৈছে কি আমি আজি সংবাদ মাধ্যমৰ আগত কিয় আহিবলগীয়া হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ এটা বৃহৎ কেলেংকাৰী মানে প্ৰাৰ্থীৰ ভুৱা প্ৰমাণপত্ৰৰ সম্পৰ্কত আমি জাতিগত পৰামৰ্শৰ সময়ত আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে সেই কাৰণে আজি আমি আহি এই সংবাদ মাধ্যমৰ ওচৰত হাজিৰ হৈছোঁ আৰু লগতে আমি আজি গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এখন আজাহাৰ দাখিল কৰিছোঁ। বিষয়টো এনেকুৱা ধৰণৰ চাওক আমি সদায় কৈ আহোঁ যে আমাৰ আহোমসকলক বহুত ক্ষেত্ৰত মানে ব্যৱহাৰ কৰি আহিছে আৰু তাৰে বিৰোধ আমি সদায় কৰি আহিছোঁ আৰু এতিয়া এই আগন্তুক পঞ্চায়ত নিৰ্বাচনটো দেখা গৈছে যে ভাৰতীয় জনতা দলৰ এগৰাকী প্ৰাৰ্থী তেখেতৰ নামটো জুমণি বৰুৱা ফুকন তেখেতে কি কৰিছে এই আমাৰ যি ৫ নং এখন কি বুলি ক'ব মৰঙী জিলা পৰিষদৰ সদস্য পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এই মনোনয়ন পত্ৰৰ লগত তেওঁ যিখন জাতিগত প্ৰমাণপত্ৰ দিছে OBC এই জাতিগত প্ৰমাণপত্ৰখন সম্পূৰ্ণ ভুৱা বুলি আমি জানিব পাৰিছোঁ আৰু কথাটো হৈছে কি যে তেখেত আমি জানিব পৰা মতে তেওঁ মেট্ৰিক পাছ এগৰাকী প্ৰাৰ্থী কিন্তু এই নিৰ্বাচন আয়োগৰ যিটো মানে চাৰ্কুলাৰ সেইমতে হৈছে যে সাধাৰণ প্ৰাৰ্থী হ'লে তেখেত হাই ছেকেণ্ডেৰী পাছ হ'ব লাগে আৰু সেইকাৰণে চাগে তেওঁ এই ভুৱা নথিপত্ৰখন দাখিল কৰিছে। গতিকে আমি ইয়াৰ ওপৰত এক বিশেষ তদন্তৰ দাবী কৰিছোঁ উচ্চ পৰ্যায়ৰ তদন্ত যিটো মানে যাতে মেজিষ্ট্ৰেট পৰ্যায়ৰ এক তদন্ত হওক লগতে আমি আৰক্ষীক আজি আজাহাৰ দাখিল কৰিছোঁ অতি সোনকালেই অকল তেওঁই নহয় তেওঁৰ লগত জড়িত যি গাঁওবুঢ়া আছে মানে গাঁও প্ৰধান বুলি কয় আজিকালি যি গাঁও প্ৰধান জড়িত আছে তেখেতক কৰিব লাগে আৰু এই চৰকাৰী যিসকলে তেওঁলোক এই জাতিগত প্ৰমাণপত্ৰখন যোগান ধৰিছে তেখেতসকলকো অতি সোনকালে আইনী আওতালৈ আনিব লাগে। যিহেতু আমি দেখিবলৈ পাইছোঁ যে তেওঁ এগৰাকী বোকাঘাটৰ পিতৃ বোকাঘাটৰ পিতৃৰ নাম হৈছে কি কয় চন্দ্ৰ ফুকন আৰু তেখেত যদিও ফুকন তেখেত কিন্তু আহোম সম্প্ৰদায়ৰ লোক নহয় তেখেত হৈছে কলিতা সম্প্ৰদায়ৰ এজন লোক গতিকে জন্মৰ সূত্ৰে তেওঁ কোনোমতেই আহোম হ'ব নোৱাৰে আৰু দ্বিতীয়তে তেওঁ বৈবাহিক সম্পৰ্ক ঘটিছে মৃণাল কুমাৰ বৰুৱা বুলি এজন পংকিয়ালৰ এজন লোকৰ লগত আৰু তেওঁ যদিও বৰুৱা উপাধি লিখে তেওঁ আমি জানিব পৰা মতে কলিতা সম্প্ৰদায়ৰ এজন আৰু আমি জনাত কলিতা সম্প্ৰদায়টো আপোনাৰ জেনেৰেল কাষ্টত পৰে গতিকে তেওঁ OBC কেতিয়াও হ'ব নোৱাৰে আৰু আহোম যিহেতু OBCত পৰে সেইকাৰণে তেওঁ আহোম দেখুৱাই যিহেতু উপস্থিততা আহোমৰ হ'ল সেইকাৰণে তেওঁ আহোম বুলি নিজকে ভুৱাভাৱে মানে মনোনয়ন পত্ৰ দিছে। গতিকে ইয়াৰ ওপৰত আমি উচিত তদন্ত বিচাৰিছোঁ আৰু তেখেতৰ এই প্ৰাৰ্থীগৰাকীৰ যিখন মনোনয়ন পত্ৰ অতি সোনকালে আমি বাতিল হোৱাটো দাবী কৰিছোঁৱেই লগতে তেওঁক আইনী আওতালৈ আনিব লাগে আৰু লগতে যিগৰাকী গাঁও প্ৰধান তেখেতে যিখন গাঁও প্ৰধান হিচাপে যিখন মানে চাৰ্টিফিকেট দিছে তাত তেওঁ আহোমৰ জন্মসূত্ৰে আহোমৰ বুলি কৈছে গতিকে জন্ম হৈছে তেওঁ বোকাঘাটত আৰু এই আহোম যিগৰাকী গাঁওবুঢ়া তেওঁ দিছে কোন দৈগুঙৰ তেওঁ গতিকে তেওঁ কেনেকৈ গম পালে যে তেওঁ জন্মসূত্ৰে আহোমৰ গতিকে ইয়াত এটা মানে ডাঙৰ জালি মানে এটা চক্ৰান্ত হৈছে আৰু আমি ভাবোঁ যে যিখন পঞ্চায়ত নিৰ্বাচন এখন নিকা হওক আৰু আহোমৰ ওপৰত বদনাম নহওক যিহেতু তেওঁ আহোম হিচাপে আমি সদায় ইয়াৰ ওপৰত দাবী কৰি আহিছোঁ গতিকে এইটো আমি তদন্ত বিচাৰিছোঁ আজি মিডিয়া পাৰ্চনৰ জৰিয়তে। হয় আমাৰ মৰঙী জিলা পৰিষদৰ এজনী BJP ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এজনী মহিলা কাষ্টক লৈ পেলাই অলপ বিসম্বাদ সৃষ্টি হৈছে যিটো ওচৰ চুবুৰীয়া ৰাইজৰ মতে তেখেত জেনেৰেল কাষ্টৰ বুলি উল্লেখ কৰিছে কিন্তু তেওঁ OBC কাষ্টৰ চাৰ্টিফিকেট দাখিল কৰা বুলি এটা অভিযোগ আহিছে সেইকাৰণে এই বস্তুটো এই কথাটো এই প্ৰাৰ্থীজনীৰ ওপৰত এটা চালি জাৰি চাবৰ কাৰণে মই গোলাঘাট জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনালোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।